য'তেই চৰকাৰী মাটি তাতেই মিয়াৰ খেতি। মাটি দেখিলে ৰ'ব নোৱাৰে একাংশ মিয়াই। লাও খোৱাত চৰকাৰী মাটিত মিয়াৰ অবৈধ খেতি। প্ৰশাসনে উচ্ছেদ কৰিলে 1200 বিঘাৰ মৰাপাটৰ খেতি। নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান। 1200 বিঘা চৰকাৰী ভূমিত অবৈধভাৱে কৰা মৰাপাটৰ খেতিত বন বিভাগৰ 3খনকৈ এক্সকেভেটৰে চলালে উচ্ছেদ অভিযান। বিগত 15-20 বছৰৰ পৰা প্ৰতি বিঘাত 2000 টকাৰ বিনিময়ত প্ৰায় 1200 বিঘাৰ ভূমিত কৰি আহিছিল একাংশই খেতি। জুলহাজউদ্দিন নামৰ এজন লোকে এক সমবায়ৰ নামত প্ৰত্যেক বিঘাত 2000কৈ টকা সংগ্ৰহ কৰি খেতি কৰাৰ অনুমতি দিছিল। উল্লেখ্য যে জুলহাজউদ্দিনক টকা দিয়াৰ পিছত ইমান দিনে বন বিভাগেও কোনোদিনে বাধা নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকসকলে। সমবায়ৰ এটা জুলহাজ নামৰ এটা দালাল আছিল। এইখন দালালে আহি পিনে আমাৰ কৃষকক কৈছিলে যে 2000 টকা কৰি দিলে ইয়াত হাল বাব পাৰিবা, খেতি কৰিব পাৰিবা, কোনো পেচ নাই। আমি তেতিয়া খেতি কৰিছিলো। খেতি কৰাৰ পিছত এতিয়া উচ্ছেদ কৰি আছে। এতিয়া জুলহাজক ফোন কৰিলে ফোন ৰিচিভ নকৰে, ফোন ৰিচিভ নকৰে। বিঘা প্ৰতি 2000 টকা লৈছিল। এক বছৰ টকাখিনি লৈছিলে যে চুচাৰী মাটি যিখিনি কৰিব লাগে আমি কৰি আছো, চৰকাৰৰ লগত যুঁজি আছো, আমি কেছ খেলি আছো বোলে, সেইখিনি কৈ পিনে টকা লৈ গৈছিলে আমাৰ পৰা। লাওখোৱা অভয়াৰণ্যত এতিয়াও একাংশ লোকে চৰকাৰী ভূমিত পুখুৰী খান্দি কৰি আহিছে মাছ পালন। উচ্ছেদিত খেতিয়কসকলৰ ক্ষোভ, পুখুৰীত উচ্ছেদ নচলাই কেৱল মৰাপাট খেতিত উচ্ছেদ চলাই যাতে দায়িত্ব সামৰি নথয় বন বিভাগ তথা প্ৰশাসনে। ধৰক চৰকাৰী মাটি চৰকাৰে উচ্ছেদ কৰি আছে, তাত ক'ব লগা একো নাই। আমাৰ 100% সমৰ্থন আছে। চৰকাৰী যিসমূহ বন বিভাগৰ মাটি আছে ফৰেষ্ট এৰিয়াৰ, গোটেইখিনি উচ্ছেদ হ'ব লাগে। তাত আপোনাৰ এই মৰাপাট খেতি, এই বিলবিলাক ফিচাৰী বনাই আছে, তাত এইবিলাক কোনো কথা নাই, চব উচ্ছেদ হ'ব লাগে। আপোনাৰ এই ঘৰ বাৰী যদি আছে সেইবিলাকো উচ্ছেদ হ'ব লাগে। ফিচাৰী খান্দি মাছ বনাই আছে সেইবিলাকো উচ্ছেদ হ'ব লাগে। চব উচ্ছেদ কাকো চাই পেলাই কৰিব নালাগে, যাতে একদম সমানকে উচ্ছেদ হ'ব লাগে, গোটেইখিনি উচ্ছেদ হ'ব লাগে। লাওখোৱাৰ পৰা আব্দুল হান্নানৰ ৰিপৰ্ট, অসম লাইভ 24। য'তেই চৰকাৰী মাটি তাতেই মিয়াৰ খেতি। মাটি দেখিলে ৰ'ব নোৱাৰে একাংশ মিয়াই। লাওখোৱাত চৰকাৰী মাটিত মিয়াৰ অবৈধ খেতি। প্ৰশাসনে উচ্ছেদ কৰিলে 1200 বিঘাৰ মৰাপাটৰ খেতি। নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান। 1200 বিঘা চৰকাৰী ভূমিত অবৈধভাৱে কৰা মৰাপাটৰ খেতিত বন বিভাগৰ 3খনকৈ এক্সকেভেটৰে চলালে উচ্ছেদ অভিযান। বিগত 15-20 বছৰৰ পৰা প্ৰতি বিঘাত 2000 টকাৰ বিনিময়ত প্ৰায় 1200 বিঘাৰ ভূমিত কৰি আহিছিল একাংশই খেতি। জুলহাজউদ্দিন নামৰ এজন লোকে এক সমবায়ৰ নামত প্ৰত্যেক বিঘাত 2000কৈ টকা সংগ্ৰহ কৰি খেতি কৰাৰ অনুমতি দিছিল। উল্লেখ্য যে জুলহাজউদ্দিনক টকা দিয়াৰ পিছত ইমান দিনে বন বিভাগেও কোনোদিনে বাধা নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকসকলে। সমবায়ৰ এটা জুলহাজ নামৰ এটা দালাল আছিল। এইখন দালালে আহি পিনে আমাৰ কৃষকক কৈছিলে যে 2000 টকা কৰি দিলে ইয়াত হাল বাব পাৰিবা, খেতি কৰিব পাৰিবা, কোনো পেচ নাই। আমি তেতিয়া খেতি কৰিছিলো। খেতি কৰাৰ পিছত এতিয়া উচ্ছেদ কৰি আছে। এতিয়া জুলহাজক ফোন কৰিলে ফোন ৰিচিভ নকৰে, ফোন ৰিচিভ নকৰে। বিঘা প্ৰতি 2000 টকা লৈছিল। এক বছৰ টকাখিনি লৈছিলে যে চুচাৰী মাটি যিখিনি কৰিব লাগে আমি কৰি আছো, চৰকাৰৰ লগত যুঁজি আছো, আমি কেছ খেলি আছো বোলে, সেইখিনি কৈ পিনে টকা লৈ গৈছিলে আমাৰ পৰা। লাওখোৱা অভয়াৰণ্যত এতিয়াও একাংশ লোকে চৰকাৰী ভূমিত পুখুৰী খান্দি কৰি আহিছে মাছ পালন। উচ্ছেদিত খেতিয়কসকলৰ ক্ষোভ, পুখুৰীত উচ্ছেদ নচলাই কেৱল মৰাপাট খেতিত উচ্ছেদ চলাই যাতে দায়িত্ব সামৰি নথয় বন বিভাগ তথা প্ৰশাসনে। ধৰক চৰকাৰী মাটি চৰকাৰে উচ্ছেদ কৰি আছে, তাত ক'ব লগা একো নাই। আমাৰ 100% সমৰ্থন আছে। চৰকাৰী যিসমূহ বন বিভাগৰ মাটি আছে ফৰেষ্ট এৰিয়াৰ, গোটেইখিনি উচ্ছেদ হ'ব লাগে। তাত আপোনাৰ এই মৰাপাট খেতি, এই বিলবিলাক ফিচাৰী বনাই আছে, তাত এইবিলাক কোনো কথা নাই, চব উচ্ছেদ হ'ব লাগে। আপোনাৰ এই ঘৰ বাৰী যদি আছে সেইবিলাকো উচ্ছেদ হ'ব লাগে। ফিচাৰী খান্দি মাছ বনাই আছে সেইবিলাকো উচ্ছেদ হ'ব লাগে। চব উচ্ছেদ কাকো চাই পেলাই কৰিব নালাগে, যাতে একদম সমানকে উচ্ছেদ হ'ব লাগে, গোটেইখিনি উচ্ছেদ হ'ব লাগে। লাওখোৱাৰ পৰা আব্দুল হান্নানৰ ৰিপৰ্ট, অসম লাইভ 24।